আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে বহুদিন মই এই চেনেলটোলৈ যি জানো বা নাজানো বা প্ৰতিভা আছে বা নাই তাকে কেতিয়াবা মই পঠাইছিলোঁ। বহুদিন আচলতে পঠাবও পৰা নাই। ব্যস্ততাৰ মাজত থাকি আচলতে ফোনটো চুবলৈ সময় নোপোৱাৰ নিচিনা হয়। তথাপিতো কিছুমান মনত প্ৰশ্ন উদয় হয়, সেই প্ৰশ্ন সদায় প্ৰশ্ন হৈ যায়। ইয়াৰ কোনো উত্তৰ বিচাৰি পাবলৈ নাই। ঠিক তেনেকৈ ভগৱানে সৃষ্টিকৰ্তাই লিখি দিয়া মতে জীৱশ্ৰেষ্ঠ মানুহ, কিন্তু কেতিয়াবা মানুহ অমানুহ হয়। কেতিয়াবা মানুহ ইতৰ প্ৰাণীৰ নিচিনা হয়। সিহঁতি চিনি নাপায় কোন আপোন, কোন পৰ, কোন বাই ভনী, কোন পুত্ৰ, কোন পিতৃ মাতৃ, একো চিনি নাপায়, নহয়নে বাৰু? আপোনালোকে মোৰ এই ভিডিঅ'টো চাই যদি কিবা বুজি পায় নিশ্চয় আপোনালোকে মোক কমেণ্টত জনাব বুলি মই আশা কৰিছোঁ। এই যে আপোনালোকক মই কৈছোঁ, মানুহ যেতিয়া অমানুহ হয়, মানুহ যেতিয়া পশুৰ তুল্য হয়, সেইটো ভগৱানে লিখি পঠিওৱা নাই নহয় জানো? সেইটো মানুহে নিজক কেতিয়াবা পাহৰি গৈ এনেকুৱা কিছুমান কাম কৰি দিবলৈ বাধ্য হয়। পৰিস্থিতিয়ে বাধ্য কৰায়, তাৰ কাৰণে কোনেও দোষিব নোৱাৰে। সকলো বেমাৰৰে ডক্তৰ থাকে, মেডিচিন থাকে। বহুত দেশ বিদেশতো মানুহ ভাল হৈ আহে। কিন্তু এই যে বেমাৰটো, অমানুহ হোৱা বেমাৰটো, সেই বেমাৰটো কিন্তু কোনো ডক্তৰে ভাল কৰিব নোৱাৰে। অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, ইয়াৰ কিন্তু বিকল্প ব্যৱস্থাও গ্ৰহণ কৰিছে। কোনেওতো নামানে। যদি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা কিবা চাই ভাল পায়, আপোনালোকেও মোক জনাবচোন বুলি ভাবি লৈ, বা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবি লৈ আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই সদায় টিভি চাওঁ, সদায় মোবাইল চাওঁ, সদায় আমি পাওঁ যে অমুক জেগাত, অমুক জিলাত, অমুকখন গাঁৱত পিতৃয়ে পুত্ৰক হত্যা কৰিলে। শুনিবলৈ বেয়া লাগে বা আচৰিত লগা, গাৰ নোম শিয়ৰি উঠি যায়। কিন্তু তেওঁ জানে, মই যদি মোৰ পুত্ৰক হত্যা কৰিবলগীয়া হয় বা মই যদি পুত্ৰক হত্যা কৰোঁ, তেতিয়ানো মই জেললৈ যাবই লাগিব না, মই সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড খাটিবই লাগিব। কিন্তু সেই সময়ততো নিজৰ পিতৃৰ মনৰ অৱস্থা বেয়া হৈ যায়, ধৈৰ্যৰ সীমা পাৰ হৈ যায়। সেই মুহূৰ্তত মই বুজালেওতো তেওঁলোকে বুজি নাপায়, কিয় তেওঁ পুত্ৰক হত্যা কৰিলে বা কিয় তেওঁ পুত্ৰক মাৰিলে, নহয়নে বাৰু? সেইটো কি হয় জানে? মানুহে বেয়া বস্তু খায়, বেয়া বস্তু বুলি কোৱা নাই, মানুহে মদ খায়, বেয়া ব্যৱহাৰ কৰে। তথাপিতো মদ্যপান কৰি আহি নিজৰ পত্নীকে হওক, পিতৃ মাতৃকে হওক, বাই ভনী, ককাই ভাই, ইষ্ট মিত্ৰ, বন্ধুবৰ্গ কাকো যেতিয়া নামানে, যেতিয়া সদায় পিতৃক অত্যাচাৰ কৰে, মাতৃক অত্যাচাৰ কৰে, আনকি নিজৰ জীৱন সংগিনী পত্নীজনীকো যদি সদায় অত্যাচাৰ কৰে, তেতিয়া কোনো পিতৃ মাতৃয়ে বা পত্নীয়ে সহ্য কৰি থাকিব নোৱাৰে। নাৰী হ'ল বুলিয়ে যে সকলো কথা সহ্য কৰিব, সেইটো কোনো ডাঙৰ কথা নহয়। কিয় সহ্য কৰিব? এদিন বুজাব, দুদিন বুজাব, তিনিদিনো বুজাব, তাৰপিছততো কোনে কাক বুজাব? কিমান সহ্য কৰিব, নহয়নে? ঠিক তেনেকুৱা কিছু কাহিনী আজি কিছুদিনৰ আগত হৈ গৈছে, আমি শুনিছোঁ বা এনেই টিভিততো সদায়ে পাওঁ এইবিলাক হত্যা ধৰ্ষণ কাৰ্য, নহয়নে? তেওঁ পিতৃক হত্যা কৰিলে, তেওঁ বোলে মাতৃক হত্যা কৰিলে, বোলে এতিয়া শুনিলোঁ তেওঁ বোলে তেওঁৰ দেউতাকে পুত্ৰক তেওঁকে হত্যা কৰিলে। কিয় কৰিলে জানে? সেই পিতৃ মাতৃক অত্যাচাৰ কৰা, ঘৰ দুৱাৰ ভঙা, বাচন বৰ্তন ভঙা, সেই কৰ্মবোৰ যেতিয়া কৰি থাকে, কোনো বাপেক মাকে সহ্য কৰিব নোৱাৰে, কোনো পত্নীয়ে সহ্য কৰিব নোৱাৰে। ধৈৰ্যৰ সীমা যেতিয়া চেৰাই গ'ল, তেতিয়াহেতো পিতৃয়ে পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। গতিকে এনেকুৱা কিছুমান মনত ভাৱ হয়, কিয় ইমান অমানুহ হৈছে?
পৃথিৱীখন। কিয় তেওঁলোক ভাল হ'ব নোৱাৰে নেকি? তেওঁলোকে নিজৰ সংসাৰ পতাৰ পিছত তেওঁলোকৰ দায়িত্ব বাঢ়িছে, দায়িত্ববোৰ পালন কৰি ভগৱানক চিন্তা কৰি কামত মন বহাই কাম বনবোৰ কৰি মেলি যদি আগবাঢ়ি যায়, তেতিয়াতো সেইখিনি ঘটনা হ'বলৈ নাপায়, নহয়নে? গতিকে মই আজি ভিডিঅ'টো প্ৰথম ইয়াকেই আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই বা শুনি ভাল পায়, নিশ্চয় মোলৈ লাইক কৰিব, কমেণ্ট কৰিব বুলি আশা কৰি আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ।